নমস্কাৰ মই কষ্ট্ৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে মই আজি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ৰিজিলিয়েন্স মই মোৰ পৰৱৰ্তী কেইবাটাও ভিডিঅ'ত এই সম্পৰ্কে অন্য ভিডিঅ'সমূহৰ মাজত বা হয়তো এই ৰেজিলিয়েন্স পাৱাৰ ইম্প্ৰুভমেণ্টৰ লগত জড়িত কিছুমান পইণ্টছৰ কথা ডেফিনেটলি বৰ্ণনা কৰিয়ে থৈছোঁ কিন্তু কথা হ'ল আমি প্ৰায়ে লাইফত যেতিয়া যিকোনো এটা সিচুৱেশ্যন ফেচ কৰোঁ বা লাইফত যেতিয়া আমি খুব বেছি ইমোশনেলি ব্ৰেকডাউন হওঁ বা আপছ এণ্ড ডাউনছ আহে তেতিয়া আমি বহুত সময়ত যিখিনি বস্তু কওঁ সেই বস্তুখিনি আমি এপ্লাই কৰিব নোৱাৰোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা মই এইখিনিতে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমি বহুত সময়ত এনেকুৱাও ইণ্ডিভিজুৱেল বা ব্যক্তি লগ পাওঁ যি ব্যক্তিক দেখিলে বা যি ব্যক্তিয়ে নিজৰ জীৱনত ঘটি থকা বেয়া সময়বোৰ বা জীৱনত ঘটি থকা আপছ এণ্ড ডাউনছবোৰ বা লাইফৰ যিকোনো অবষ্টিকলছবোৰ তেওঁলোকে নিজতে ৰাখি তেওঁলোকে নিজৰ জাৰ্নিটো কণ্টিনিউ কৰিব পাৰে একচুৱেলি সেই পাৱাৰটোকে আমি ৰিজিলিয়েন্স বুলি ক'ব পাৰোঁ ৰিজিলিয়েন্স হৈছে এনেকুৱা এটা পাৱাৰ বা শক্তি যাৰ দ্বাৰা আমি প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ইণ্ডিভিজুৱেলে লাইফত আমাৰ যিখিনি পৰিস্থিতিৰ মুখামুখি হওঁ সেই পৰিস্থিতিখিনিক আমি খুব সহজতে খুব মানে স্মুথলি একচেপ্ট কৰিব পাৰোঁ আৰু আমি সেই পৰিস্থিতিটো লগত ডিল কৰিবলৈ যিখিনি এডাপ্টিভ কোৱালিটি থাকে সেই কোৱালিটিজখিনিৰ ওপৰত কাম কৰি জীৱনটোক লৈ যাব পাৰোঁ কাৰণ আমি প্ৰত্যেকজন ইণ্ডিভিজুৱেলে এই কথাটো যিহেতু জানো যে আমাৰ লাইফৰ আপছ এণ্ড ডাউনছ সফলতা বা বিফলতা বা জীৱনৰ সুখ বা দুখ হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেইকাৰণে যিসকল ব্যক্তিয়ে ৰেজিলিয়েন্স কোৱালিটিটো এডাপ্ট কৰে বা ৰিজিলিয়েন্স কেপাবিলিটি ৰাখে তেওঁলোকে এই সত্যটো খুব সহজভাৱে গ্ৰহণ কৰে যে জীৱনত যদি আমি আগবাঢ়ি যাবলৈ হয় বা জীৱনৰ বাটত যদি আমি আগবাঢ়ি যাওঁ তেন্তে হ'লে আমি জীৱনত সৰু ডাঙৰ ৰাস্তাত পাথৰ পোৱাটো বা সৰু ডাঙৰ ৰাস্তাত খাল পোৱাটো বা এটা অকোৱা পকোৱা ৰাস্তা পোৱাটো স্বাভাৱিক কাৰণ আমি আমাৰ নৰ্মেল বা আমাৰ যিটো প্ৰেক্টিকেল লাইফত এটা স্থানৰ পৰা অন্য এটা স্থানলৈ গতি কৰিলেও আমি ঠিক সমানেই তেনেধৰণে এটা ভাল ৰাস্তাৰ পিছত অলপখিনি বেয়া বা এটা বেয়া ৰাস্তাৰে আৰম্ভণি হ'লে অলপখিনি ভাল তেনেধৰণে আমি আমাৰ গন্তব্য স্থানত পাওঁ সেই কোৱালিটি বা সেই এডাপ্টিভ মাইণ্ডছেট বা সেই একচেপ্টেন্সটোৱে হৈছে দি পাৱাৰ অফ ৰিজিলিয়েন্স বা এজন ইণ্ডিভিজুৱেলৰ পাৱাৰ অফ ৱে অফ টেকিং চৰি ৰিএগেইন এটা ফোন আহি গ'ল কাৰণে যদি মই ছেকেণ্ড কোৱালিটিটোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেন্তে এই ৰিজিলিয়েন্স পাৱাৰটো আমি প্ৰত্যেকজন ইণ্ডিভিজুৱেলে বিভিন্ন উপায়েৰে গেইন কৰিব পাৰোঁ মই মোৰ কৈছিলোঁৱেই আগৰ ভিডিঅ'জবোৰত মই এই মাধ্যমসমূহৰ বিষয়ে বহুকেইবাৰ চৰ্চা কৰিছোঁ বা কৈয়ে আছোঁ তাৰ কাৰণে মেবি আমি মাইণ্ডফুলনেছ এক্সাৰচাইজ কৰিব পাৰোঁ নতুবা প্ৰেক্টিছ কৰিব পাৰোঁ তেনেকুৱা এক্সাৰচাইজবোৰে যিয়ে আমাক বুষ্ট কৰে বা তেনেকুৱা এটা ষ্ট্ৰং এক্টিভিটি যি এক্টিভিটিয়ে মোক মটিভেট বা এজ এ ইণ্ডিভিজুৱেলক মটিভেট কৰে তেওঁ সেই স্পিৰিটটো পাই থাকে যে তেওঁ কিবা এটা কৰিব লাগে বা কৰাটো প্ৰয়োজন ঠিক তেনেদৰে
যদি আমাৰ প্ৰয়োজন হয়, যদি আমি ফিল কৰোঁ যে আমি ডাউনফল হৈছোঁ বা লাইফত আমাৰ ল' ফিল হৈছে, আমি লনলি, হেল্প লাগে, দেন ডেফিনেটলি আমাৰ যিখিনি ছাৰাউণ্ডিঙত মানুহ আছে যোনে আমাক হেল্প কৰিব পৰা বা আমাক বুজা বা আমাক ইম'চনেলি মানে ছাপৰ্ট কৰিব পৰা মানুহ আছে, তেওঁলোকক আমি আমাৰ কথাখিনি ক'ব লাগে বা সেই মানুহখিনিৰ লগত আমি কমিউনিকেশ্যন স্কিলটো গ্ৰ' কৰিব লাগে। নতুবা ইয়াৰ উপৰিও আমি যদি ভাবোঁ যে আমাক ৰিজিলিয়েঞ্চ লাগে বা আমি যদি যিকোনো বস্তু এটা বেয়া সময়ত বা যিকোনো এটা পৰিস্থিতিত পাৰা নাই হেণ্ডেল কৰিবলৈ, তেতিয়াহ'লে আমাক কিছুমান এক্সাৰচাইজ আৰু ট্ৰেইনিং লাগে যিয়ে আমাক আৱেগিকভাৱে ইম'চনেলি মেনেজ আৰু বেলেঞ্চ কৰি ৰাখিব পাৰে বা তাক আমি মেইনটেইন কৰি লৈ যাব পাৰোঁ। থাৰ্ড, যদি আমি ৰিজিলিয়েঞ্চ ইণ্ডিভিজুৱেলৰ কথা কওঁ বা ৰিজিলিয়েঞ্চ যিখিনি ব্যক্তিয়ে প্ৰেক্টিছ কৰে, সেই ব্যক্তিসকলে এটা বস্তু মানে যে যদি আমি লাইফত গ্ৰ' কৰোঁ বা আমাক যদি লাইফত কিবা এটা আমাৰ এইম আছে, যদি আমি এইখিনিলৈকে যাবলৈ বিচাৰোঁ, তেন্তে সেই স্থানটো যোৱা জাৰ্ণিটোত আমি ফেইথ ৰাখিব লাগিব বা সেই জাৰ্ণিটোত আমি কাম কৰিব লাগিব। উইদাউট এনি ৱৰ্ক, উইদাউট এনি পলিচ আমি যদি ভাবোঁ যে আমি সেই ৰাস্তাটোত মাত্ৰ সেই ঠাইটোত আমি গৈ পালে হ'ল, তেতিয়াহ'লে আমি সেই বস্তুখিনিৰ পৰা একো নাপাওঁ বা সেই বস্তুখিনিৰ পিৰিয়ডটোত আমি পেইন ডেফিনেটলি পাম। একচুৱেলি কথা এইটো, যেতিয়া আমি ৰেজিলিয়েঞ্চ বা আমাৰ যেতিয়া এটা আমি বিলিভ কৰোঁ যে আমি এটা ৰেজিলিয়েঞ্চ এক্টিভিটিত কাম কৰিছোঁ বা আমি নিজকে ষ্ট্ৰংগাৰ বনাইছোঁ, তেতিয়া আমি যি পাথত বা যি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ সেই প্ৰচেছটোৰ ওপৰত বিলিভ কৰিব লাগিব। কাৰণ এদিনতে বা এট এ ছেইম টাইম আমি সেই বস্তুটো বা সেই সুখখিনি যদি আমি ডিফাইন কৰোঁ সেইটো সুখ বা সেইটো ছাকচেছ বুলি, সেইখিনি আমি নাপাওঁ। আৰু সেই বিলিভটো আহিবলৈও বা সেই বিলিভটো আনিবলৈও আমাৰ সময় লাগে আৰু এভৰি একশ্যন বা ৰিয়েকশ্যন হ'বলৈও এটা টাইম টেকেন পিৰিয়ডটো ডেফিনেটলি লাগে। আৰু এক্সাম্পল হিচাপে যদি মই আকৌ ঘূৰি যাওঁ প্ৰেক্টিকেল লাইফৰ কথাত, তেতিয়াহ'লে আমি জানো যদি আমি গাড়ী এখনত উঠি ষ্টাৰ্ট দিয়াৰ পৰাই শুই যাওঁ, তেন্তে আমি ক'ব নোৱাৰোঁ যে এটা ৰাস্তা আমি কোন দিশে গৈ সেই গন্তব্য স্থানটো পালোঁ। কাৰণ এটা ঠাই ওলাবলৈ হয়তো 10টাও ৰাস্তা থাকে বা হয়তো 2টাও ৰাস্তা থাকে, কিন্তু যদি আমি এলাৰ্ট বা এৱেকনিং হৈ নাথাকোঁ বা এৱাৰ নাথাকোঁ, তে আমি সেইটো বস্তু কেতিয়াও নাজানো যে আমি কোনটো ৰাস্তাইদি আহি গন্তব্য স্থানত পালোঁ বা আমি বেলেগক তাৰ কাৰণে সুধিব লাগিব। যদি নেক্সট মই এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক কওঁ, আমিতো বহুত ছাকচেছ ষ্টৰি শুনো, বহুত আমি ছাকচেছফুল ইনফ্লুৱেঞ্চাৰ পাওঁ বা বহুতবোৰ কিতাপত আমি ছাকচেছফুল মানুহৰ আত্মজীৱনী শুনো। হয়, ডেফিনেটলি আজিকালি বহুতবোৰ ইউটিউবাৰ, ভিডিঅ' মেকাৰ্ছ, ইনফ্লুৱেঞ্চাৰে কয় যে আমি ফেইলিয়াৰ ষ্টৰি শুনিব লাগে বা ফেইলিয়াৰ মানুহখিনিৰ কথা জানিব লাগে, ইটছ ইনস্পাইৰিং আদাৰ্ছ। য়েছ, হয়, কিন্তু এজন ব্যক্তিৰ ৰেজিলিয়েঞ্চ পাৱাৰে তেওঁক ছাপৰ্ট কৰে যে তেওঁ নিজৰ ষ্টৰিটোৰ দ্বাৰা সেই মিষ্টেকছ, ফেইলিয়াৰ আৰু সেই একচেপ্টেঞ্চ প্ৰচেছটোৰ কাৰণে যিখিনি ষ্ট্ৰাগল কৰিছিল তাৰ পৰা শিকাখিনি আৰু হয়তো সম্ভাৱ্য ষ্ট্ৰাগলছ আৰু ভুলবোৰ বা মিষ্টেকছবোৰক তেওঁলোকে কেনেকৈ কনভাৰ্ট কৰিছিল গ্ৰ'থ মাইণ্ডছেটলৈ আৰু অপৰচুনিটিজলৈ। বিকজ ৰিজিলিয়েঞ্চ এডাপ্টিভিটি থকা এজন ইণ্ডিভিজুৱেলে
জানে যে তেওঁ নিজৰ ফেইলিয়াৰক বা তেওঁলোকে নিজৰ ডিগ্ৰথৰ টাইমত সেই ডিগ্ৰথ জাৰ্নিটোক বা তেওঁলোকে ফেইলিয়াৰৰ জাৰ্নিটোৰ যিখিনি বস্তু সেইখিনি কেনেকৈ অপৰচুনিটিলৈ কনভাৰ্ট কৰে ইটছ mostly necessary as an individual life that we know how as an individual we take or handle our degrowth period, turn our opportunities. এই স্কিলটো হয়তো দিলে হয় বা ব্যক্তিয়ে শিকিব লাগে বাট এইটো এটা লাইফ স্কিল ট্ৰেইনিং হয় য'ত আমি ব্যক্তিৰ ডিগ্ৰথ ফেইলিয়াৰ আনসাকসেসফুল আৰু ডিমটিভেটিং টাইমক গ্ৰোথ সাকসেসফুল আৰু মটিভেটিং টাইমলৈ কনভাৰ্ট কৰিব পাৰোঁ মই আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব এটি বিশেষ অনুৰোধ আপোনালোকলৈ যদিহে আপোনালোকো এনেধৰণৰ কিছু ব্যক্তিগত সামাজিক নতুবা যিকোনো ধৰণৰ মানসিক ক্ষেত্ৰৰ লগত জড়িত সৰু সমস্যা এটাৰ লগতো ডিল কৰিছে বা আপোনালোকে বিচাৰিছে আপোনালোকৰ মনৰ কথাখিনি মুক্তভাৱে কোনোবা এজন ব্যক্তিৰ আগত ব্যক্ত কৰিবলৈ তেন্তে আপোনালোকে মোক নিসংকোচে বা আপোনালোকৰ যদি শিশুসকলৰ লগত জড়িত যিকোনো ব্যৱহাৰিক যিকোনো কম্প্ৰিহেনচিভ বা ভেলিউ এডুকেশ্যন বা মৰেল ভেলিউ বা পাৰ্চনেলিটি বা ব্যক্তিত্ব দৰ্শন বা ডেভেলপমেণ্টৰ কাৰণে কিবা এটাও আপোনালোকে তেওঁলোকৰ হৈ বিচাৰে তেন্তে আপোনালোকে মোক পোনপটীয়াকৈ মোৰ ইনবক্সত গৈ যোগাযোগ কৰিব পাৰে তাৰে আশাৰে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ so very much giving your valuable time to watch my video Om Namo Bhagavate Vasudevaya Namaha